গোৱালপাৰাৰ এটা তেল ডিপুটো দেখা গৈছে এক সুন্দৰ দৃশ্য যেহেতু আজি অসমীয়া নৱবৰ্ষৰ পহিলা দিন আৰু দিনটোত তেল ডিপুটোৰ এক ব্যতিক্ৰমী দৃশ্যই সকলোকে আকৰ্ষিত কৰিছে। আমি দেখুৱাইছো এয়া হৈছে গোৱালপাৰা চহৰৰ বাপুজি নগৰৰ ত্ৰিপতি যি নামৰ যি তেল ডিপুটো সেই দৃশ্য দেখুৱাইছো আৰু প্ৰতি বছৰে আচলতে অসমীয়া নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা ৭ বিহুলৈ তেওঁলোকে আচলতে যি তেল ডিপুত নিয়োজিত কৰ্মচাৰীসকলে যি জাতীয় সাজপাৰ পৰিধান কৰি গ্ৰাহকক তেল যোগান ধৰে যেহেতু তেল ডিপুত নিয়োজিত কৰ্মচাৰীসকলে আচলতে বছৰৰ সকলো দিনটোতে আচলতে তেওঁলোকে যি কৰ্তব্য কৰিব লগা হয় আজি বিহুৰ দিনটোত তেওঁলোকে পৰিয়ালৰ পৰা ঘৰৰ পৰা কিছু দূৰত আছে কিন্তু এনেদৰে কৰ্মৰ মাজেৰে তেওঁলোকে বিহু উদযাপন কৰিছে অতি আনন্দ উল্লাহেৰে। আমি দেখুৱাইছো এক সুন্দৰ দৃশ্য এই মুহূৰ্তত আৰু এক সুন্দৰ দৃশ্য বুলি কৈছো এক আকৰ্ষণীয় দৃশ্য আৰু গ্ৰাহকৰ যথেষ্ট যি আকৰ্ষিত কৰিছে এই দৃশ্যই জাতীয় সাজপাৰত পৰিহিত। মই আপোনাক কৈছো প্ৰথমে বিহুৰ শুভেচ্ছা জনালো। নমস্কাৰ অসমবাদী। কি নাম আপোনাৰ? মোৰ আবু বকৰ সিদ্দিক। কেনেকুৱা বিহু? বহুত ভাল লাগছে। আজি ঘৰৰ পৰা দূৰত আছে? দূৰত আছো। বিহু উদযাপন নমস্কাৰ অসমবাসী ৰাইজ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। কাষ্টমাৰ ভাল পায় সপ্তাহ বছৰে বছৰে আমি পালন কৰি আহি আছো আৰু ভৱিষ্যত পালন কৰি থাকিম। আপোনালোকে আহিলে ভাল লাগে আমাৰ। ধন্যবাদ। মই ত্ৰিপতি ওয়েল সাৰ্ভিসৰ যে স্বত্বাধিকাৰীগৰাকী আছে দাদা আপুনিয়ে প্ৰথম যে এইটো জাতীয় সাজপাৰ পৰিধান কৰি কৰ্মচাৰীসকলে তেল যোগান ধৰি আহিছিল আপুনি প্ৰথমৰ বহু 7 বছৰ 8 বছৰ আগৰ পৰাই কৰি আহিছে এই ভিডিঅ' কৰিছে কেনেকুৱা? পোনপ্ৰথমে মই গামোচাৰে সমূহ অসমবাসী ৰাইজলৈ আপোনালোকৰ মাধ্যমেৰে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো যেতিয়া আমি আজিৰ পৰা 7 বছৰ আগতে এই জাতীয় সাজপাৰেৰে পাম্পত কৰ্মৰত আমি সকলোৱে যেতিয়া জাতীয় সাজপাৰ পৰিধান কৰি কাম কৰিছিলোঁ আপোনালোকে কোনোবা এটা চেনেলে আহিছিলে আহি আমাক খুব উৎসাহিত কৰিলে প্ৰচাৰ হ'ল বহুলভাৱে প্ৰচাৰ পালোঁ আৰু মানুহে খুব ভাল পালে আঁকোৱালি ল'লে আমাক আৰু আমি তাৰ কাৰণে আমি প্ৰতি বছৰেই পালন কৰিব লগা হৈছে আৰু আপোনালোকে অসমৰ প্ৰতিটো আগশাৰীৰ চেনেলে আমাৰ আজিৰ এই দিন ৰাতিপুৱা আহি আমাক যি উৎসাহিত কৰে আমি সঁচাকৈ আনন্দিত। গ্ৰাহকেও যথেষ্ট ভাল পায়। ধন্যবাদ। আমি দেখুৱাইছোঁ এই মুহূৰ্তত বিহুৰ দিনাখনে এক সুন্দৰ দৃশ্য আৰু এই দৃশ্যই সকলোকে আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে যিহেতু আজি অসমীয়া নৱবৰ্ষৰ পহিলা দিন আৰু পহিলা দিনটোতেই দেখা গৈছে যে তেল ডিপুত নিয়োজিত কৰ্মচাৰীসকলে কৰ্মব্যস্ততাৰ মাজতে তেওঁলোকে বিহু উদযাপন কৰিছে জাতীয় সাজপাৰ পৰিধান কৰি গ্ৰাহকক তেল যোগান ধৰিছে। আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক এই মুহূৰ্তত আৰু দেখা গৈছে যে আচলতে প্ৰতিটো বৰ্ষতে প্ৰতিটো অসমীয়া নৱবৰ্ষৰ পহিলা দিনটোৰ পৰা 7 বিহুলৈ তেওঁলোকে এনেদৰেই যি জাতীয় সাজপাৰ পৰিধান কৰি গ্ৰাহকক তেল যোগান ধৰা পৰিলক্ষিত হৈছে আৰু এই দৃশ্যই আচলতে গ্ৰাহকসকলকো যি যথেষ্ট আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে। মই কথা পাতিম দাদা আপোনাক কৈছোঁ বিহুৰ শুভেচ্ছা থাকিল। ধন্যবাদ। আপোনালোকক সবলৈ মোৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু এইটো যোৱা 7 বছৰে আমাৰ যিজন অ'নাৰ মোৰ সৰু ভাইটিৰ লেখীয়াই বিষ্ণুপ্ৰসাদ দাসে এই বস্তুটো খুব ধুনীয়াকৈ ইয়াত আৰম্ভ কৰিছে আৰু প্ৰত্যেকটো বছৰ যিখিনি মানুহ আমাৰ ইয়াত আহে তেওঁলোকে সদায় আমাক উৎসাহিতও কৰে আৰু এই ৰঙালী বিহু যোনটো আমাৰ অসমীয়া জাতিৰ এটা পৰম্পৰা সেইটো আমি এনেদৰে আমি সদায় আমি এইটো বস্তু পালন কৰি আহিছোঁ আৰু আগলৈকেও থাকিম।